নমস্কাৰ আসাম মিনাছ ইউটিউব চেনেল চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত দিব লৈছোঁ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো খবৰ 2024 নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে অন্য দলৰ বহু নেতা কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছৰ নেতা কৰ্মীৰ ব্যাপক ৰাজনৈতিক তৎপৰতা প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কাজী মাহমুদুল হাছানৰ উপস্থিতিত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী শতাধিক অন্য দলৰ নেতা কৰ্মীয়ে যোগ দিলে কংগ্ৰেছত ধুবুৰী বিধানসভা সমষ্টিত কংগ্ৰেছে আৰম্ভ কৰিছে মেম্বাৰশ্বিপ ড্ৰাইভ 15,000 যুৱক কংগ্ৰেছৰ সদস্য ভৰ্তিৰ টাৰ্গেট লৈ বিশেষ সভা অনুষ্ঠিত হয় যোগদান সভাত বিজেপি AIUDFক তীব্ৰ সমালোচনা কাজী মাহমুদুল হাছানৰ দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ধুবুৰী বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীৰ গোপন ৰাজনৈতিক সম্পৰ্ক থকাৰো অভিযোগ উত্থাপন হৈছে আন এটা খবৰ পতন হ'ব নেকি নীতিশ কুমাৰৰ চৰকাৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া তুলপাৰ লাগিছে বিহাৰৰ ৰাজনীতিত ৱাকফ সংশোধনী আইনক সমৰ্থন কৰি বিপদত পৰিছে নীতিশ কুমাৰক ওফৰাই ইণ্ডিয়াই গঠন কৰিব নেকি চৰকাৰ ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে মুছলমান লোকৰ তীব্ৰ প্ৰতিবাদ লাখ লাখ মুছলমানৰ প্ৰতিবাদত কঁপি উঠিছে বিহাৰৰ পাটনা ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে একগোট বিৰোধী দলসমূহো দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানক উচ্ছেদ কৰা বন্ধ কৰক উচ্ছেদক সমৰ্থন কৰি অসমীয়াই নিজৰ ভৰিত নিজেই কোঠাৰ মাৰিছে এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ মুছলমান বুলি কৈ এজন লোকৰ ঘৰ বুলডোজাৰে ভাঙি পেলোৱা হৈছে অসমীয়াক দুখীয়া ভূমিহীন কৰা বাদে উচ্ছেদ প্ৰক্ৰিয়া আন একো নহয় জনজাতি লোকৰ উচ্ছেদক তল পেলাবলৈ মুছলমানক উচ্ছেদ কৰা হৈছে মুছলমান বিদ্বেষী নীতিৰে অসমখন ধ্বংস কৰিবলৈ ওলোৱা কাৰ্য বন্ধ কৰক শিক্ষাৰ মান উন্নত হ'বলগীয়া সময়তে শিক্ষাৰ্থী ঘৰ ভাঙি দিয়া হৈছে পৰীক্ষাৰ সময়ত ঘৰ ভাঙিলে ক'ত শিক্ষাৰ্থীয়ে ভাল ফলাফল কৰিব পাৰিব বিদেশী বুলি খেদি দিব পাৰিলে উচ্ছেদ কৰাটো বেলেগ কথা যদি উচ্ছেদিত পুনৰ অসমতে থাকে তেতিয়া অসমৰ অৰ্থনৈতিক মান অনুন্নত হ'ব কষ্ট কৰি সৰু ঘৰ এটা বনাইছে তেতিয়া সেই মানুহ ঘৰৰ অৱস্থা কি হ'ব সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰি চলোৱা উচ্ছেদ কাৰ্য বন্ধ হ'ব লাগে চৰকাৰৰ উচ্ছেদ অভিযানক লৈ এনেদৰে এতিয়া গৰজি উঠিল বিধায়ক অখিল গগৈ সকলো উচ্ছেদ অভিযান বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক এক প্ৰকাৰৰ সকিয়নি অখিল গগৈ দিব লৈছোঁ আন এটা খবৰ অসমৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে আৰু সদায় থাকিব অসমৰ ৰাজনীতিৰ ইতিহাসত বটল দলিওৱা ঘটনা কেতিয়াও হোৱা নাছিল এইদৰে এতিয়া মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁ কৈছে যে কংগ্ৰেছে বটল নিক্ষেপ কৰি যি কাণ্ড কৰিলে সেয়া নিকৃষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাক লৈ শংকিত হৈ পৰিছে কংগ্ৰেছ বটল দলিওৱা ঘটনাই স্পষ্ট কৰি দিছে কংগ্ৰেছ কিমান হতাশগ্ৰস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ মাত্ৰ কাষৰ পৰা চাবলৈ হিলদল ভাঙি আহে জনতা অসমৰ জনগণৰ সুখে দুখে থাকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে নিজৰ নিৰাপত্তাৰ কথা চিন্তা নকৰি ৰাইজৰ কাষলৈ যায় কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মৰমৰ হিমন্ত বিশ্ব শৰ্মা গণতান্ত্ৰিক মূল্যবোধ ধ্বংস কৰি পেলাইছে কংগ্ৰেছে অসমৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয় বাবে আতংকিত কংগ্ৰেছৰ গণভেটি নাই ৰাইজৰ মাজলৈ যাব নোৱাৰে কংগ্ৰেছ এইদৰে উদ্দাত্ত ভাষণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আন এটা খবৰ সমগ্ৰ ভাৰততে নিষিদ্ধ কৰা হ'ব RSSক কেন্দ্ৰত কংগ্ৰেছ শাসনলৈ আহিলেই নিষিদ্ধ কৰা হ'ব RSSক এই বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে পুত্ৰ প্ৰিয়াংক খাৰ্গে যিদিনাই আমি শাসনলৈ আহিম সিদিনাই নিষিদ্ধ কৰিম RSSক RSSে দেশত হিংসা বিয়পাই আছে দেশক ভাগ কৰি আছে RSSে সমগ্ৰ ভাৰততে নিষিদ্ধ কৰি দিয়া হ'ব RSSক দেশত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ আঁৰত আছে RSS দেশৰ সংবিধান পৰ্যন্ত সলনি কৰিবলৈ বিচৰা RSS দেশ বিৰোধী RSSে দেশৰ নিবনুৱা সমস্যাক লৈ মোদী চৰকাৰক প্ৰশ্ন কৰিব নোৱাৰে RSSৰ মানুহৰ কেৱল কাজিয়া হিংসা বিচাৰি ফুৰে ক'ৰ পৰা ধন লাভ কৰে RSSে ঘৃণা বিয়পোৱা RSS নেতা কেনেকৈ বাচি যায় অৰ্থনৈতিক অপৰাধ কৰি কেনেকৈ পলায়ন কৰে RSSৰ নেতা
দেশৰ শান্তি শৃংখলা সাম্প্ৰদায়িক পৰিৱেশ বিনষ্ট কৰাৰ আঁৰত আছে RSS। কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ বিস্ফোৰক মন্তব্যক লৈ এতিয়া দেশজুৰি চৰ্চা। দিব লৈছোঁ এটা আন্তঃৰাষ্ট্ৰীয় খবৰ। ৰাষ্ট্ৰসংঘ নিৰাপত্তাৰ পৰিষদত পাকিস্তানৰ অধ্যক্ষতা চিন্তাৰ বিষয় হ'ব পাৰে ভাৰতৰ বাবে। ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদ UNSCৰ অধ্যক্ষৰ আসনত অধিষ্ঠিত হ'ল পাকিস্তান, যিটো সময়ত দেশখনৰ ওপৰত সন্ত্ৰাসবাদক আশ্ৰয় প্ৰদান কৰাৰ অভিযোগত উত্থাপিত হৈছে। তেনে সময়তে পাকিস্তান এই পদত অধিষ্ঠিত হোৱাটো ভাৰতৰ বাবে কূটনৈতিক প্ৰত্যাহ্বান বুলিব পাৰি। 2024 চনৰ জুন মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ নিৰ্বাচনত 193টা ভোটৰ ভিতৰত 182টা ভোট লাভ কৰি পাকিস্তানে 2025ৰ পৰা 26 বৰ্ষৰ বাবে অস্থায়ী সদস্য পদ লাভ কৰে। ই 2013 চনৰ পাছত পাকিস্তানৰ প্ৰথম অধ্যক্ষতা আৰু অস্থায়ী সদস্য হিচাপে অষ্টমবাৰ। পাকিস্তানে ইয়াৰ পূৰ্বে 1952ৰ পৰা 53, 1968ৰ পৰা 69, 1976ৰ পৰা 77, 1983ৰ পৰা 84, 1993ৰ পৰা 94, 2003ৰ পৰা 4 আৰু 2012ৰ পৰা 13 চনত ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। কিন্তু বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধ আৰু সন্ত্ৰাসৰ পৰিস্থিতিৰ মাজত পাকিস্তানৰ অধ্যক্ষতাৰ বিষয়টোৱে নতুন প্ৰশ্ন উত্থাপন কৰিছে। বিশেষকৈ ভাৰতৰ সৈতে উত্তেজনাপূৰ্ণ পৰিৱেশৰ পটভূমিত পাকিস্তানৰ এই পদ লাভ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়। এই পদত ভেটো ক্ষমতাত নাথাকিলেও পাকিস্তানে কূটনৈতিকভাৱে নিজৰ দৃষ্টিভংগী আগবঢ়াব পাৰে। ৰাষ্ট্ৰসংঘ নিৰাপত্তাৰ পৰিষদৰ 15 সদস্যৰ ভিতৰত 5টা স্থায়ী সদস্য চীন, ফ্ৰান্স, ৰাছিয়া, যুক্তৰাজ্য আৰু আমেৰিকা আৰু 10খন অস্থায়ী সদস্য থাকে, যাক 2 বছৰৰ কাৰ্যকালৰ বাবে নিৰ্বাচন কৰা হয়। 2025 বৰ্ষত এছিয়াৰ আসন জাপানৰ ঠাইত পাকিস্তানে লাভ কৰিছে। ভাৰত 2021ৰ পৰা 22 বৰ্ষত অস্থায়ী সদস্য আছিল আৰু এতিয়া সদস্য নহয়। এইবাৰ পাকিস্তানৰ সৈতে আলজেৰিয়া, ডেনমাৰ্ক, গ্ৰীচ, গায়ানা, পানামা, কোৰিয়া, চিয়েৰা লিঅন, স্লোভেনিয়া আৰু সোমালিয়া অস্থায়ী সদস্য দেশ হিচাপে অন্তৰ্ভুক্ত হৈছে। ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ অধ্যক্ষতাত ইংৰাজী নামৰ বৰ্ণানুক্ৰম অনুসৰি প্ৰতিমাহে সদস্য দেশৰ মাজত পৰিৱৰ্তিত হয়। UNSCৰ অধ্যক্ষতা যদিও এক প্ৰতিক্ৰিয়া আৰু ঘৃণনীয় পদ, তথাপিও পাকিস্তানে কাশ্মীৰ বিষয় আদিয়েৰে ভাৰতৰ বিৰুদ্ধে নিজৰ অভিমত মুকলি কৰিব পাৰে। দ্য ইকনমিক টাইমছৰ এক সমীক্ষা মতে ভাৰত ইতিমধ্যে কৌশলগতভাৱে পাকিস্তানৰ অধ্যক্ষতাক মোকাবিলা কৰাৰ পৰিকল্পনা কৰিছে। বিশেষকৈ ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত দেশজুৰি সচেতনতা বৃদ্ধি কৰাৰ লগতে নিজৰ বিকাশমূলক দিশসমূহ প্ৰচাৰ কৰা কৌশল গ্ৰহণ কৰিব। ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰি ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্ৰতিনিধি অসীম ইফতিখাৰ আহমেদে বিশ্ব শান্তিৰ প্ৰতি দায়বদ্ধতাৰ কথা প্ৰকাশ কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে আমি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ লগত সহযোগিতা কৰি ৰাষ্ট্ৰসংঘৰ চনদৰ অনুসাৰে শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে একেলগে কাম কৰিম।